Hi everyone, welcome to my new video. কি কৰি আছোঁ আপোনালোকে এতিয়া? মই এনেই আছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ। আৰু ইফালে মই এটা পাৰ্চেল আনবক্সিং কৰিবলৈ গৈ আছোঁ। আৰু পাৰ্চেলটো পিছে পৰহি আহি পালে। মিছ'ৰ পৰা মই কিবা এটা অৰ্ডাৰ কৰিছিলোঁ, কিন্তু আনবক্সিং কৰা হোৱা নাছিলে। ভাবিলোঁ আজি আপোনালোকৰ লগত একেলগে আনবক্সিং কৰোঁ আৰু আপোনালোককো দেখুৱাওঁ মইনো কি অৰ্ডাৰ কৰি আনিছোঁ। যদিহে আপোনালোকৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকেও অৰ্ডাৰ কৰিব পাৰিব। মই বাৰু লিংকটো কমেণ্ট বক্সত দি দিম। বহুত বেছি ভাল হয় প্ৰডাক্টটো আৰু আনবক্সিং নকৰাকৈ দেখি পিনি কৈছোঁ আৰু আপোনালোকক যে ভাল হ'ব যেন লাগিছে। আৰু ইফালে মই আনবক্সিং কৰিলোঁ আৰু দেখিছেনে মই কি অৰ্ডাৰ কৰিছিলোঁ। এয়া বিটছ অৰ্ডাৰ কৰিছিলোঁ, বেলেগ বেলেগ চাইজৰ। আৰু বিটছৰ যিহেতু প্ৰয়োজন হৈ থাকে আৰু জেলেবি বনাবৰ কাৰণে, সেইকাৰণে অৰ্ডাৰ কৰিলোঁ। আৰু যদিহে আপোনালোকে অফলাইন ল'বলৈ যায় ইমানখিনি বিটছ এটা পেকেটত যিমানখিনি আছে, তেনেহ'লে আপোনালোকে অফলাইনতকৈ অনলাইনত কমতে পাব। কাৰণ অফলাইনত আণ্ডাৰ 100 ৰুপিজে পোৱা যায়, কিন্তু ইয়াতকৈ সিমানখিনি পৰাই নাই। গতিকে আৰু যিহেতু 3টা চাইজৰ বিটছ আছে, সেইকাৰণে মই অৰ্ডাৰ কৰিলোঁ। আৰু বহুতখিনিয়ে আছে বাৰু, আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যদিহে আপোনালোকৰ লগত